Hello everyone. আজি আমি ক্লাছ 9ৰ সাপ্লিমেণ্টাৰী ৰিডাৰ মোমেন্টছৰ প্ৰথমটো পাঠ দি এডভেঞ্চাৰ্ছ অফ টোটো পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। পাঠটো আৰম্ভ কৰোঁ আহাচোন। Grandfather bought Toto from a Tonga driver for the sum of 5 rupees. গ্ৰেণ্ডফাদাৰে এজন টংগা ড্ৰাইভাৰ মানে ঘোঁৰাগাড়ী চলোৱা এজন মানুহৰ পৰা টোটোক 5 টকা দি পেলাই কিনিছিলে। The Tonga driver used to keep the little red monkey tied to a feeding trough. আৰু টংগা ড্ৰাইভাৰজনে এই টোটো মানে অৰ্থাৎ এটা ৰঙা মাংকি, এটা বান্দৰ, তাক এটা ডাঙৰ ফিডিং ট্ৰ মানে হৈছে ডাঙৰ বা জীৱ জন্তু কিবা কিবি আহাৰ খাবলৈ দিয়া এটা পাত্ৰ, তাত বান্ধি থৈ দিয়া আছিলে। And the monkey looked so out of place there that grandfather decided he would add the little fellow to his private zoo. আৰু তাত দেখিবলৈ মাংকিটো কিমান অসহায় যেন লাগিছিলে যে গ্ৰেণ্ডফাদাৰে সিদ্ধান্ত ল'লে যে এই মাংকিটোক তেওঁৰ নিজৰ প্ৰাইভেট জু, তেওঁ এখন সৰু প্ৰাইভেট জু এখন আছে, চিৰিয়াখানা এখন আছে, তাত লৈ যাব। টোটো ৱাজ এ প্ৰিটি মাংকি। টোটো এটা খুব ধুনীয়া মাংকি আছিলে। হিজ ব্ৰাইট আইজ স্পাৰ্কলড উইথ মিছিভ, আৰু তাৰ উজ্জ্বল চকুকেইটা মানে দুষ্টালিৰে ভৰা আছিলে। beneath deep set eyebrows and his teeth, which were a pearly white, were very often displayed in a smile that frightened the life out of elderly Anglo-Indian ladies. আৰু তাৰ দাঁতকেইটা খুব ধুনীয়া বগা আছিলে, কিন্তু সেই বগা দাঁতকেইটা যেতিয়া সি হাঁহে তেতিয়া ওলাই পৰে, আৰু তাৰ দাঁতকেইটা দেখি কিন্তু তাৰ এংলো ইণ্ডিয়ান মহিলাসকলে খুব ভয় খাইছিলে। এংলো ইণ্ডিয়ান মানে ব্ৰিটেইন আৰু ভাৰতৰ লগত সম্পৰ্ক থকা দুইখন ঠাইৰ লগত। But his hands looked dried up as though they had been pickled in the sun for many years. কিন্তু তাৰ হাতকেইখন খুব শুকান, দেখিবলৈ এনেকুৱা লাগে যেন বহুত বছৰ ধৰি পেলাই আমাৰ আচাৰ শুকোৱাৰ দৰে তাৰ হাতকেইখন শুকুৱাই থোৱা আছে। Yet his fingers were quick and wicked. কিন্তু তাৰ আঙুলিকেইটা খুব বেছি উইক আৰু কুইক হয়, মানে খুব স্পীড আৰু লগতে উইকেড, অকণমান দুষ্ট কামো কৰে। And his tail, which while adding to his good looks, grandfather believed the tail would add to anyone's good looks. আৰু তাৰ টেইলডাল, তাৰ নেজডালে তাৰ মানে সৌন্দৰ্যত আৰু অকণমান মানে যোগ দিছে বুলি কৈছে, কাৰণ গ্ৰেণ্ডফাদাৰৰ মতে সদায় এডাল নেজে যিকোনো প্ৰাণীকে সদায় দেখিবলৈ ধুনীয়া কৰি তোলে। Also served as a third hand, আৰু তাৰ সেই নেজডালে থাৰ্ড হেণ্ড, তৃতীয়খন হাতৰ দৰে কাম কৰে। He would use it to hang from a branch, এডাল গছৰ ডালৰ পৰা সি ওলমিবলৈ ব্যৱহাৰ কৰে। And it was capable of scooping up any delicacy that might be out of reach of his hands. আৰু সি যিকোনো তাৰ ভাল লগা বস্তু যিকেইটা নেকি সি হাতেৰে ঢুকি পোৱাগৈ নাই, তাৰ নেজডালেৰে লৈ আহিব পাৰে। Grandmother always fussed when grandfather brought home some new bird or animal. যেতিয়াই ককায়ে কিবা নতুন চৰাই বা জন্তু ঘৰলৈ আনে, তেতিয়া গ্ৰেণ্ডমাদাৰে খুব বেয়া পায়, আইতাই খুব বেয়া পায়। So it was decided that Toto's presence should be kept a secret from her until she was in a particularly good mood. আৰু সেইকাৰণে এইটো সিদ্ধান্ত লোৱা হৈছিল যে টোটো তেওঁলোকৰ ঘৰখনত থকাৰ কথাটো আইতাকৰ পৰা লুকুৱাই ৰাখিব যেতিয়ালৈকে আইতাকৰ মুডটো ভাল নাথাকে। Grandfather and I put him away in a little closet opening into my bedroom wall, where he was tied securely, or so we thought, to a peg fastened into the wall. আৰু সেয়েহে আমি তাক মোৰ নিজৰ বেডৰুমৰ এটা কাপবৰ্ড বুলি ক'ব পাৰা, এটা কাপবৰ্ডত য'ত আমি কাপোৰ কানি থওঁ, তেনেকুৱা এটা আলমিৰা টাইপৰ কাপবৰ্ডত আমি তাক বান্ধি ৰাখিলোঁ। এটা ধুনীয়া টাইট এটা হুক এটাত তাক বান্ধি ৰখা হ'ল, আৰু আমাৰ বোধে তাক বহুত মানে ছিকিউৰলিয়ে বান্ধি থৈছিলোঁ। A few hours later, when grandfather and I came back to release Toto, আৰু কিছু ঘণ্টাৰ পাছত যেতিয়া মই আৰু ককা তাক টোটোক অকণমান ৰিলিজ কৰি দিবলৈ, মুকলি কৰি দিবলৈ আহিলোঁ, we found that the walls, which had been covered with some ornamental paper chosen by grandfather, now stood out as a naked brick and plaster. আৰু আমি দেখিলোঁহি যে তাৰ যিবিলাক অৰ্নামেণ্টেল পেপাৰ আছিলে, ধুনীয়া সজোৱা ডেকৰেটিভ পেপাৰ আছিলে, যিবিলাক নেকি গ্ৰেণ্ডফাদাৰে নিজেই আচলতে চুজ কৰি আনিছিলে, সেইবিলাক চব ইফালে মানে মুকলিকৈ ইটা প্লাষ্টাৰ ভাঙি পৰাৰ দৰে পৰি আছিলে। The peg in the wall that had been wrenched from its socket, and my school blazer, আৰু যিটো হুকত তাক বান্ধি ৰখা হৈছিলে, সেইটো তাৰ পৰা ৱালৰ পৰা ওলাই আহিলে, আৰু মোৰ স্কুল ব্লেজাৰটো which had been hanging there was in shreds, আৰু যিটো নেকি তাত মোৰ সেই কাপবৰ্ডত ওলমি আছিলে মোৰ স্কুলৰ ব্লেজাৰটো, সেই ব্লেজাৰটো মানে খিলা কাগজৰ দৰে মানে তেওঁ ফালি পেলালে, গোটেই চিৰাচিৰি কৰি পেলালে। I wondered what grandmother would say. মোৰ তেতিয়া ভয় লাগিছিলে, মই গ্ৰেণ্ডমাদাৰক কি ক'ম, আইতাক কি ক'ম। But grandfather didn't worry. কিন্তু ককাই অকণো চিন্তা কৰা নাছিল। He seemed pleased with Toto's performance. তেওঁক দেখিবলৈ এনেকুৱা লাগিছিল তেওঁ যেন টোটোৰ কাম দেখি পেলাই ভালহে পাইছে।
He's clever, said grandfather. Given time, I'm sure he could have tied the torn pieces of your blazer into a rope and made his escape from the window. আৰু গ্ৰেণ্ডফাদাৰে তেতিয়া কৈছে যে সি বৰ বুদ্ধিয়ক হয়, তাক যদি আমি আৰু কিছু সময় দিলোঁহেঁতেন তেতিয়া তোমাৰ ব্লেজাৰৰ পিছটোৱে সি দীঘল এডাল ৰছী বনালেহেঁতেন আৰু এই খিৰিকীয়েদি ওলাই গ'লহেঁতেন। হিজ প্ৰেজেঞ্চ ইন দ্য হাউচ ষ্টিল এ ছিক্ৰেট, তাৰ উপস্থিতি ঘৰখনত এতিয়াও ছিক্ৰেট হৈয়ে আছে, লুকায়ে আছে। Toto was now transferred to a big cage in the servants' quarters where a number of grandfather's pets live very sociably together. আৰু তাৰপিছত টোটোক তেওঁলোকৰ ছাৰ্ভেণ্ট কোৱাৰ্টাৰবিলাকত তেওঁলোকৰ যিটো প্ৰাইভেট জু আছে তালৈ লৈ যোৱা হ'ল এটা ডাঙৰ সজালৈ, য'ত নেকি গ্ৰেণ্ডফাদাৰ বিভিন্ন ধৰণৰ এনিমেলছে একেলগে খুব সমিলমিলেৰে থাকে, ছ'চিয়েবলি থাকে। A tortoise, a pair of rabbits, a tame squirrel and for a while my pet got. আৰু তাত কি কি এনিমেলছ আছিলে? টৰ্টইজ আছিলে, ৰেবিটছ আছিলে, স্কুৱেৰেল আৰু গট এইবিলাক আছিলে। But the monkey wouldn't allow any of his companions to sleep at night. কিন্তু মাংকিটো টোটো ইমানেই বেছি দুষ্ট আছিলে যে সি ৰাতি সেই কম্পেনিয়নখিনিৰ লগৰ জন্তুখিনিক কাকোৱে শান্তিৰে শুবলৈ নিদিয়ে। So grandfather had to leave Dehradun next day to collect his pension in Saharanpur, decided to take him along. আৰু সেয়েহে গ্ৰেণ্ডফাদাৰে তেওঁ যিহেতু পিছদিনা চাহাৰানপুৰলৈ যোৱাৰ কথা, তেওঁ পেঞ্চন আনিবলৈ, গতিকে তেওঁ সিদ্ধান্ত ল'লে যে টোটোক তেওঁৰ লগতে লৈ যোৱাটো ভাল হ'ব। আনফৰ্চুনেটলি আই কুডন্ট একম্পেনি গ্ৰেণ্ডফাদাৰ অন ডেট ট্ৰিপ, কিন্তু দুৰ্ভাগ্যবশতঃ মই গ্ৰেণ্ডফাদাৰৰ লগত সেইদিনা চাহাৰানপুৰলৈ যাব নোৱাৰিলোঁ। বাট হি ট'ল্ড মি এবাউট ইট আফটাৰৱাৰ্ডছ, কিন্তু তেওঁ এই বিষয়ে মোক পিছত কৈছিলে। A big black canvas kit bag was provided for Toto, আৰু টোটোৰ কাৰণে এটা ডাঙৰ কেনভাছ বেগ এটা, কলা বেগ এটা লোৱা হৈছিল। কেনভাছ মানে ডাঠ কাপোৰৰ এটা বেগ। This with some straw at the bottom became his new abode, আৰু সেই বেগটোৰ ভিতৰত তলত কিছুমান খেৰ দি দিয়া হৈছিলে আৰু সেইটোৱে তাৰ নতুন ঘৰৰ দৰে হৈছিল। When the bag was closed, there was no escape. যেতিয়া বেগটোৰ জিপডাল মাৰি দিয়া হ'ল তেতিয়া আৰু তাৰ ওলোৱাৰ কোনো ৰাস্তা নাইকিয়া হ'ল। Toto could not get his hands through the opening, আৰু যিহেতু সি ওপৰ ফালেও এতিয়া ওলাব নোৱাৰা হ'ল, জিপডাল বন্ধ কৰি দিয়া হ'ল। And the canvas was too strong for him to bite his way through, আৰু কেনভাছ বেগটো যথেষ্ট ডাঠ আছিলে আৰু ষ্ট্ৰং আছিলে, সি সেইকাৰণে কামুৰি সেইটো ফালিবও পৰা নাছিলে। His efforts to get out only had the effect of making the bag roll about on the floor or occasionally jump into the air. আৰু সি কিন্তু তথাপি তাৰ চেষ্টা এৰা নাছিলে বাহিৰলৈ ওলাবলৈ, গতিকে তাৰ চেষ্টা কৰি থকাৰ ফলত কি হৈছিলে, বেগটো মাজে মাজে লুটি বাগৰ খাই যায়, ৰোল অন হয়, বা কেতিয়াবা মাজে মাজে জাম্পো হৈ যায়, মানে বেগটো জঁপিয়াইও যায়। আৰু কি হৈছিলে এইটো? An exhibition that attracted a curious crowd of onlookers on the Dehradun railway platform. ডেৰাডুন ৰেলৱে প্লেটফৰ্মত সেইকাৰণে গোটেই মানুহবিলাকে বেগটোক লৈ পেলাই অলপ উৎসুক হৈছিলে যে বেগটোৰ ভিতৰত কি থাকিব পাৰে। সকলোৱে যিহেতু আচৰিত হৈছে, বেগটো জঁপিয়াইছে বা বাগৰি গৈছে নিজেই। টোটো ৰিমেইন ইন দ্য বেগ এজ ফাৰ এজ চাহাৰানপুৰ, কিন্তু টোটো বেগটোৰ ভিতৰতে চাহাৰানপুৰলৈকে থাকিলে। বাট হোৱাইল গ্ৰেণ্ডফাদাৰ ৱাজ প্ৰডিউচিং হিজ টিকেট এট দ্য ৰেলৱে টাৰ্ণষ্টিল, আৰু যেতিয়া কিন্তু গ্ৰেণ্ডফাদাৰে ৰেলৱে টাৰ্ণষ্টিলত তেওঁৰ টিকেটটো দেখুৱাইছিলে, টাৰ্ণষ্টিল মানে এটা এটা মানুহ পাৰ হৈ যাব পৰা এখন গেট, Toto suddenly poked his head out of the bag and gave the ticket collector a wide grin. টোটোৱে হঠাতে বেগটোৰ পৰা কেনেকৈ তাৰ মূৰটো উলিয়ালে আৰু উলিয়াই পেলাই সেই টিকেট যিজনে লৈছিলে, টিকেট কালেক্টৰজনক এটা ডাঙৰ দাঁতকেইটা দেখুৱাই পেলাই ডাঙৰকৈ হাঁহি দেখুৱালে। The poor man was taken aback, আৰু বেচেৰা টিকেট কালেক্টৰজনে তাৰ হাঁহিটো দেখি ভয় খাই গ'ল। But with great presence of mind and much to grandfather's annoyance, he said, কিন্তু তেওঁ মানে যথেষ্ট উপস্থিত বুদ্ধি আছিল আৰু গ্ৰেণ্ডফাদাৰক অকণমান আমনি দিয়াৰ কাৰণে তেওঁ ক'লে, Sir, you have a dog with you, you will have to pay for it accordingly. যে ছাৰ, আপোনাৰ ওচৰত এটা কুকুৰ আছে দেখোন, কুকুৰটোৰ কাৰণেও আপুনি টিকেট দিব লাগিব, টিকেটৰ পইচা দিব লাগিব। In vain did grandfather take Toto out of the bag. In vain did he try to prove that a monkey didn't qualify as a dog or even as a quadruped. আৰু তেতিয়া মানে ককাই যথেষ্ট তেওঁ বুজাবলৈ চেষ্টা কৰিলে যে এইটো মাংকি হয়, বেগৰ পৰা উলিয়াইও দেখুৱাইছে এইটো কুকুৰ নহয়। আনকি তেওঁ ইমানখিনিও বুজাই দিছে যে মাংকিটোৱে আনকি চাৰিঠেঙীয়া জন্তুৰ ভিতৰতো নপৰে। Toto was classified a dog by the ticket collector and 3 rupees was the sum handed over as his fare. কিন্তু টিকেট কালেক্টৰজনে যিহেতু অকণ তেওঁ ভয় খাইছিলে মাংকিটোক দেখি, হয়তো তেওঁ প্ৰতিশোধ ল'বলৈ কাৰণেও হ'ব পাৰে যে তেওঁৰ পৰা কিন্তু 3 টকা এটা কুকুৰৰ ভাড়া হিচাপে ল'লে। Then grandfather, just to get his own bag, took from his pocket out a pet tortoise and said, কিন্তু তেতিয়াও গ্ৰেণ্ডফাদাৰ যিহেতু খং উঠি আছে, তেওঁ খঙতে তেওঁ পকেটৰ পৰা কি কৰিছে, এটা টৰ্টইজটো উলিয়াই পেলাই দেখুৱাইছে আৰু কৈছে, What I must pay for this, since you search for all animals,
কৈছে যে মই টৰ্টইজটোৰ কাৰণে কিমান দিম, যিহেতু আপুনি চব এনিমেলছৰ কাৰণে পইচা লয়। The ticket collector looked closely at the tortoise, prodded it with his forefinger. আৰু তাৰপিছত টিকেট কালেক্টৰটোৱে টৰ্টইজটো খুব ওচৰৰ পৰা মন দি চালে আৰু তাৰ আঙুলিটোৰে মানে তাৰ মূৰটোতো অলপ চুই দিলে। Gave grandfather a pleased and triumphant look. তাৰপিছত গ্ৰেণ্ডফাদাৰলৈ চাই পেলাই এটা একদম বিজয়ী সূচক মানে হাঁহি এটা মাৰি পেলাই কৈছে, No sirs, it is not a dog. ইয়াৰ কাৰণে একো পইচা দিব নালাগে, এইটো কুকুৰ নহয় নহয়। চ' ইয়াতে আমি আজিৰ ভিডিঅ'টো সামৰিছোঁ। ইয়াৰ পিছৰ পাৰ্টটো মই নেক্সট ভিডিঅ'টোত তোমালোকৰ বাবে সকলোলৈ লৈ আহিম। চ' সকলোলৈ ধন্যবাদ থাকিল। থেংক ইউ।